গুড মৰ্ণিং। আহকচোন আজি ৰোল খাওঁ। ৰোলটো হ'ল ভেজ ৰোল আৰু কিনি আনিলোঁ নে ঘৰত বনালোঁ? ঘৰতে বনালোঁ দেই। আৰু কেনেকৈ বনাইছোঁ তাকে দেখাই দিওঁ। ৰাতিপুৱা ল'ৰাক টিফিন দিবলৈ দুটা আটাৰ লাডু বনাই লৈছোঁ, দুটা ৰোল বনাই দিম তাক। আৰু তাৰ কাৰণে লৈছোঁ গাজৰ, বিট আৰু পিঁয়াজ আৰু পনীৰ অকণমান লৈছোঁ। কেপচিকাম সি নাখায়, কেপচিকাম খাবলৈ বোলে বেয়া পায়, চ' সি মোক মানা কৰে। গতিকে আজি মই কেপচিকাম দিয়া নাই আৰু এইখিনিৰে ৰোলটো বনাই দিম। এতিয়া ইয়াত দিলোঁ নিমখ আৰু বেছি সময় ভাজিব নালাগে, অলপ সময় লাগে ভাজিব। কিন্তু সিহঁতে সৰু ল'ৰা ছোৱালী এইবোৰ বিট গাজৰ এইবোৰ হজম হওঁতে টাইম লাগে, সেইকাৰণে মই অলপ সময় ভালদৰে ভাজি দিছোঁ। আৰু নিমখ দিয়াৰ পিছত আধা সিজি হোৱাৰ পিছত মই পনীৰখিনি তাত দি দিলোঁ। এতিয়া ইয়াত আকৌ অকণমান নিমখ দিম আৰু অকণমান লৰাই থাকিম। আৰু অকণমান ঢাকনি এখন লগাই দিম যাতে বস্তুখিনি গোটেই ধুনীয়াকৈ মজ খাই একলগ হয়। তাৰপিছত হৈ গ'ল আমাৰ ষ্টাফিঙৰ কাৰণে ৰেডি। আৰু এতিয়া দেখিছে এইখিনি মই অকণমান ছাইড কৰি ৰাখি দিম। আৰু এতিয়া বেলি লোৱা সৰু সৰু ৰুটি দুখন অলপ সেকি ল'ম। অলপ ভালদৰে সেকিছোঁ। আৰু তাক মই তেলটো ঘৰুৱা মিঠাতেল দিছোঁ আৰু আমাৰ কাৰণে ৰিফাইনে ব্যৱহাৰ কৰিছোঁ, পিছত দেখাই আছোঁ বাৰু। আৰু এতিয়া এইদৰে ধুনীয়াকৈ ৰুটি দুখন পূৰা ভালদৰে সেকি লৈছোঁ মই, আধা সেকাও কৰা নাই। আৰু এতিয়া কণীটো দিবই নোৱাৰিম, স্কুলত গম পালে হাহাকাৰ লাগি যায়, গতিকে কণী নিদিওঁ একদম। এতিয়া এখনকৈ দুখন ৰুটি মই ধুনীয়াকৈ বনাই ল'লোঁ। আৰু যিমান পাৰোঁ তেল কম তেলত বনাবলৈ চেষ্টা কৰিছোঁ, যিহেতু এইটো ব্ৰেকফাষ্টেই হয়। আৰু এতিয়া ষ্টাফিংখিনি ভিতৰত সুমুৱাই দিম। আৰু পনীৰখিনি সৰু সৰুকৈ কাটাৰ কাৰণটো কি গম পাইছেনে? মোৰ ল'ৰাই কিন্তু ৰোল হ'লেও সি খুলি কেনে এটা এটাকৈহে খাব, গতিকে তাৰ খোৱা সুবিধাৰ কাৰণে সৰু সৰুকৈ কাটি দিছোঁ। আৰু এতিয়া তাত মেয়নিজ আৰু চচ অকণমান দি দিলোঁ। আৰু মেয়নিজটো বটলৰ মেয়নিজ কাৰণে দিবলৈ অকণমান অসুবিধা হৈছে, একো নাই বাৰু, চামুচেদি হাতেৰে মিলাই দিছোঁ। এনেকৈ এটা এটাকৈ দুয়োটা ৰোল মই এনেকৈ বনাই ল'লোঁ। আৰু ইয়াতে মই কোনো ধৰণৰ কাগজ বা টিশ্যু ৰেপ কৰি নিদিওঁ, কাৰণ ল'ৰাই ভালদৰে গুচাই খাব নাজানে, কেতিয়াবা কামোৰ দিওঁতে সেইবোৰ পেটত গুচি যায়। তাৰপিছত অকণমান ড্ৰাই ফ্ৰুট দি দিলোঁ, অকণমান গৰম তাৱাখনতে অকণমান ৰ'ষ্ট কৰি দি দিছোঁ কাজু আৰু আলমণ্ড। তাৰ টিফিন হৈ গ'ল। তাৰপিছত তাক স্কুললৈ পঠিয়াই মেলি এতিয়া আমাৰ কাম বন আজৰি হৈ চাহখিনি খাবৰ কাৰণে এতিয়া আমাৰ কাৰণে বনাম। মই বাৰু ভেজ ৰোলে খালোঁ আৰু দেউতাকক বনাই দিলোঁ এগ ৰোল। গতিকে এগ ৰোলটো অকণমান দেখাই দিছোঁ বনাইছোঁৱে যেতিয়া। তেওঁৰ কাৰণে আমাৰ কাৰণে ডাঙৰ ডাঙৰকৈ ৰুটি দুখন বেলা হৈছে। আৰু পূৰা এটাকে বনাম যেতিয়া অলপ ডাঙৰ ডাঙৰকৈ লৈছোঁ। তাৰপিছত এতিয়া ৰুটিখন সেকি ল'ম আৰু এতিয়া আমাৰ কাৰণে ৰিফাইন তেলেদি অকণমান ভাজি ল'ম। আৰু মই কিন্তু আধা সেকা কৰা নাই, ৰুটি ভালদৰে সেকি লৈছোঁ, মই ভাল নাপাওঁ আধা সেকা কৰিলে বাই দ্য ৱে। তাৰপিছত এতিয়া তেখেতৰ কাৰণে কণীটো ভাঙি এতিয়া দি দিলোঁ টাৱাত। আৰু অলপ ভাজি হোৱাৰ পিছত তাতে ৰুটিখন দি দিলোঁ। এয়া দেখিছে, এতিয়া আমাৰ এগ ৰোল হৈয়ে গ'ল মোটামুটি। এতিয়া ষ্টাফিংখিনি সোমোৱাই দি দিম। আৰু ইয়াতেও একে ছেইম প্ৰচেছ, মেয়নিজ আৰু চচ দি দিম। আৰু জলকীয়া খালে দি দিব পাৰে, কিন্তু মই ব্ৰেকফাষ্ট ৰেচিপিবোৰত ইমান জলকীয়া নিদিওঁ, কাৰণ ৰাতিপুৱা খালী পেটতে জলকীয়াবোৰ খাই দিলে পেটটো অকণমান গৰম গৰম হোৱা যেন লাগে। তাৰপিছত এয়া মোৰ এগ পনীৰ ৰোল হৈ গ'ল। কেনেকুৱা লাগিছে? আৰু যদি ভাল লাগিছে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। মই নিজে ভবাতকৈ বহুত বেছি টেষ্টি পাইছোঁ, আৰু এখেতেও ক'লে খাই বহুত ভাল লাগিছে, হোটেলৰ নিচিনা হৈছে। তেনেহ'লে আপোনালোকে বনাই খাব। আজিলৈ আহোঁ, বাই।